নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ইচ্ছা পূৰণৰ বিশেষ দিন হৈছে 12 এপ্ৰিল। সেই দিনাখন কৰিব পাৰে ইচ্ছা পূৰণৰ বিশেষ উপায়। ইচ্ছা পূৰণ হোৱাটো 100% নিশ্চিত হয়। 12 এপ্ৰিলত আছে হনুমান জয়ন্তী। এই দিনাখন গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি গুড় আৰু বুন্দিয়া লাডু বা বুন্দিয়াৰ ভোগ আপোনালোকে হনুমান বাবালৈ আগবঢ়াব পাৰে। আৰু প্ৰথমে গা ধুই চাকি দিব পৰিষ্কাৰ কাপোৰ পিন্ধি। চাকি দিওঁতে আপুনি আপোনাৰ নিজৰ মনৰ ইচ্ছাটো প্ৰকাশ কৰি ল'ব আৰু তাৰ পিছত ভোগ আগবঢ়াব পাৰে, যেনে গুড় আৰু বুন্দিয়াৰ ভোগ। আৰু তাৰ পিছত আপুনি সংকল্প কৰিব লাগিব আপুনি কিমানবাৰ হনুমান চালিচা পাঠ কৰিব এই সমস্যাটো সমাধান হ'বৰ বাবে বা আপোনাৰ যি ইচ্ছা আছে সেই ইচ্ছাটো পূৰ্ণ কৰিবৰ বাবে। যেনে আপোনালোকে 5 বাৰ, 9 বাৰ, 11 বাৰ এইদৰে হনুমান চালিচা পঢ়িম বুলি সংকল্প কৰি ল'ব। সংকল্প কৰোঁতে হাতৰ তলুৱাত অলপমান পানী ল'ব আৰু ৰঙা ৰঙৰ ফুল ল'ব পাৰে বা অলপমান চাউল ল'ব। এতিয়া আপুনি আপোনাৰ মনৰ ইচ্ছাটো প্ৰকাশ কৰি মাটিত মানে ফ্ল'ৰত থৈ দিব পানী, হাতৰ যিখিনি পানী লৈছিলে সেইখিনি। এতিয়া আপুনি হনুমান চালিচা পঢ়িবলৈ আৰম্ভ কৰিব। সংকল্প এদিনেই কৰিব আৰু তাৰ পিছত আপুনি যদি 11 দিনৰ কাৰণে হনুমান চালিচা পঢ়িম বুলি কৈছে তেনেহ'লে 11 দিন একেটা সময়তে হনুমান চালিচা পাঠ কৰিব। এইকেইদিন আপোনালোকে নিৰামিষ খাদ্যহে গ্ৰহণ কৰিব আৰু ব্ৰহ্মচৰ্য পালন কৰিব। শেষৰ দিনা যদি পাৰে 3 জন বা 5 জন বা 7 জন বা 9 জন সৰু ল'ৰাক খুৱাই দিব খাদ্য আৰু তেওঁলোকক কিন্তু নিৰামিষ খাদ্যহে খুৱাব। আপোনাৰ মনৰ ইচ্ছাটো শীঘ্ৰেই পূৰ্ণ হ'ব এইদৰে এই উপায় কৰিলে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।